হেল্ল' যিকেইজন ষ্টুডেণ্টে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিছিল বা তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিব নোৱাৰিলে আৰু এতিয়া ভাবি আছে যে তেওঁলোকে অহাবাৰ মেট্ৰিক পৰীক্ষা দিব, তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা, কথাখিনি ভালদৰে বুজিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ লাইক এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি মেইন টপিকত আগবাঢ়ো। প্ৰথম কথা হৈছে কম্পাৰ্টমেণ্টেলত তোমালোকে যদি ফেইল কৰিছা দেন ইয়াৰ ফেইল কৰাৰ মেইন কাৰণটো হৈছে যে ষ্টুডেণ্টবিলাকে ভালদৰে পঢ়া নাছিল আৰু কুৱেশ্যন পেটাৰ্ণটো বা কুৱেশ্যনছবিলাক প্ৰশ্নসমূহ বহুত বেছি অলপ তেওঁলোকৰ কাৰণে টান হৈছিল। অবভিয়াছলি পেপাৰবিলাক যেতিয়া মই এনালাইচিছ কৰিলোঁ, পেপাৰবিলাক মই যেতিয়া চাইছিলোঁ তেতিয়া মই গম পাইছিলোঁ যে কুৱেশ্যনবিলাক ইমান ইজি অহা নাছিল, মেট্ৰিকতকৈ অলপ কিছু ক্ষেত্ৰত টান আহিছিল। অ'কে, আন কিছুমানক গ্ৰেছ মাৰ্ক দিয়া নাছিল, কিছুমানক গ্ৰেছ মাৰ্ক দিছে। এইটো এটা ফেক্টৰ হয়, এইটো এটা মেইন কাৰণ হয় যে কিছুমানক গ্ৰেছ মাৰ্ক দিছে, কিছুমানে ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক পাইছিল বা তেওঁলোকে 2-3 নম্বৰৰ কাৰণে পাছ কৰিব নোৱাৰিলে। এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহিছিল। চ' তোমালোকে প্লিজ এতিয়া মন বেয়া নকৰিবা, বিকজ 16 জুন তাৰিখে ৰিজাল্ট দিছিল কম্পাৰ্টমেণ্টেলৰ আৰু আজি হৈছে 21 অৰ্থাৎ 21 জুন তাৰিখ। চ' তোমালোকৰ মোটামুটি এমাহ পাৰ হৈ গৈছে। চ' এতিয়াও তোমালোকৰ হাতত বহু সময় আছে তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়িবলৈ। এতিয়া মেইন কথা হৈছে পৰীক্ষা কেতিয়া হ'ব। তোমালোকে যিকেইজনে ফেইল কৰিছা তেওঁলোকে পৰীক্ষা দিব লাগিব 2026 চনত যেতিয়া মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত তোমালোকে পৰীক্ষা দিব লাগিব আৰু তোমালোকে ক্লাছ 10ত নতুনকৈ এডমিশ্যন ল'ব লাগিব। তাৰ কাৰণে তোমালোকে কৰিবা কি, নিজৰ টিচাৰৰ লগত কণ্টেক্ট কৰা। এতিয়া কণ্টেক্ট কৰি তেওঁলোকে তোমালোকক জনাব। মই সুধিছিলোঁ কেইজনমান টিচাৰক বা তেওঁলোকে কৈছে যে সেৱাৰ পৰা এটা নটিফিকেশ্যন আহিব লাগিব, তেতিয়া সেৱাৰ পৰা অৰ্ডাৰটো আহিব লাগিব যিকেইজনে কম্পাৰ্টমেণ্টেলত ফেইল কৰিছে তেওঁলোকক এডমিশ্যন দিয়ক। বাট সেই সময়ত নটিচটোত কোনো ধৰণৰ অৰ্ডাৰ অহা নাছিল, চ' তেওঁলোকে এডমিশ্যনটো কৰোৱা নাছিল। এতিয়া মেবি 15 দিন হৈ গৈছে, চ' এতিয়া এডমিশ্যনৰ বাবে তেওঁলোকৰ পৰা অৰ্ডাৰটো আহিব পাৰে। চ' তোমালোকে এতিয়া টিচাৰক কণ্টেক্ট কৰিবা আৰু তোমালোকে ক্লাছ কৰিবলৈ যাব পাৰিবা, বিকজ এতিয়া ফ্ৰেছ ক্লাছবিলাক চলি আছে, চেপ্টাৰবিলাক বেছিকৈ যোৱা নাই। তোমালোকে এতিয়াই গৰম বন্ধ খুলিলে, ছামাৰ ভেকেশ্যন যেতিয়া তোমালোকৰ খুলিব, খোলাৰ পিছত তোমালোকে আগষ্ট মাহৰ পৰা ক্লাছবিলাক ষ্টাৰ্ট কৰিবা যদি তোমালোকে পাছ কৰিব বিচৰা। বিকজ পাছ কৰাৰ কাৰণে তোমালোকে ভালদৰে পঢ়িব লাগিব। তোমালোকে নাভাবিবা যে কমন কুৱেশ্যনছবিলাক চাই বা কমন কিছুমান প্ৰশ্নবিলাক মুখস্থ কৰি আমি পৰীক্ষাত পাছ কৰিব পাৰিম, বিকজ পৰীক্ষা ইমান ইজি নহ'ব। যদি তোমালোকে নিশ্চয়কৈ এইটো ভাবি আছা যে আমি পাছ কৰিম, এইবাৰ পাছ কৰিব লাগিব, বহুত বেছি দুখ পাইছোঁ বিকজ 2বাৰ তোমালোকে ফেইল কৰিছা। ত' একো নহয়, তোমালোকে পাছ কৰিব পাৰিবা যদি তোমালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যনটো কৰা আৰু প্ৰশ্নবিলাকৰ পেটাৰ্ণটো বা কেনেকুৱা কুৱেশ্যনছ আহে সেইটো বহুত বেছি চেঞ্জ হৈছে। তাৰ কাৰণে মই এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ, তোমালোকে আই বাটনত ক্লিক কৰিব পাৰিবা, ক্লিক কৰি চাব পাৰিবা। দেন তোমালোকৰ কাৰণে এতিয়া মই ক'ম যে পেপাৰ কেনেকুৱা হ'ব। পেপাৰবিলাক এইবাৰ যেনেকুৱা কম্পাৰ্টমেণ্টেল এক্সামত আহিছিল তেনেকুৱা ছেইম পেটাৰ্ণ মেট্ৰিকতো আছিল। অলপ কিছুমান কুৱেশ্যনছ তেওঁলোকে এইবাৰ অলপ বেলেগকৈ দিছে। চ' তোমালোকে এইটো আশা কৰিবা যে মেট্ৰিকতো 26 চনত বা তোমালোকে এইটো কম্পাৰ্টমেণ্টেল এক্সাম যিকেইজনে ফেইল কৰিছে তেওঁলোকে মেট্ৰিক পৰীক্ষা দিব, তো 26 চনৰ মেট্ৰিক পৰীক্ষাটো ছেইম পেটাৰ্ণ আহিব। ছেইম পেটাৰ্ণ এইবাৰ যেনেকুৱা আহিছে তেতিয়াও সেই ছেইম পেটাৰ্ণ থাকিব। তো তোমালোকে তাৰ কাৰণে অলপ টেনশ্যনটো অলপ ল'ব লাগিব, বিকজ তোমালোকে বহুত বেছি লাইটলি বা বহুত বেছি চিৰিয়াছলি কথাবিলাক নোলোৱা। চ' তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব যিকেইখন ছাবজেক্ট, বিকজ তোমালোকে চোৱা এতিয়া গোটেইকেইখন ছাবজেক্ট তোমালোকে নতুনকৈ এক্সাম দিব লাগিব। তোমালোকৰ হাতত 3খন ছাবজেক্টৰ এক্সাম দিয়া কথা আছিল কম্পাৰ্টমেণ্টেলত, বা তোমালোকৰ কম্পাৰ্টমেণ্টেল পাছ নকৰিলা, চ' তোমালোকে এতিয়া গোটেইকেইখন ছাবজেক্টৰে এক্সামটো দিব লাগিব। এক্সাম কেতিয়া হ'ব? এক্সামটো হ'ব ফেব্ৰুৱাৰী মাহত যেতিয়া মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। তোমালোকে ক্লাছ কৰিব লাগিব এতিয়া আগষ্ট মাহৰ পৰা। আগষ্ট মাহত গৰম বন্ধ খুলিলে তোমালোকে স্কুলত যাবা, তেওঁলোকক ক'বা যে ছাৰ আমি ক্লাছ কৰিব বিচাৰিম, তোমালোকে জাষ্ট ক'লেই হ'ল আৰু তেওঁলোকক ক'লেই হ'ল। তোমালোকে কিন্তু এই ক্ষেত্ৰত লাজ কৰিলে নহ'ব, বিকজ তোমালোকে যদি লাজ কৰা তেতিয়াহ'লে তোমালোকে কিন্তু পঢ়িব নোৱাৰিবা। এইটো হৈছে এটা মেইন কথা। যিকেইজনে পৰীক্ষা দিব নোখোজে তেওঁলোকে ক্লাছ নকৰিলে হ'ব, বিকজ ক্লাছ নকৰাকৈ এক্সাম দিব যোৱাটো ইমান এটা মই সুবিধাজনক বুলি নাভাবোঁ। বিকজ তোমালোকে ক্লাছ কৰা তেতিয়াহ'লে তোমালোকে যিখিনি আগতে পঢ়িছিলা সেইখিনি বস্তু এটা ৰিভাইজ হৈ থাকিব, নতুনকৈ তোমালোকে শিকিব পাৰিবা, বিকজ পেটাৰ্ণবিলাক চেঞ্জ হৈছে আৰু কুৱেশ্যনছবিলাক অলপ টান লেভেলৰ আহিছে। তোমালোকে ক্লাছ কৰিব লাগিব। এণ্ড তোমালোকে এডমিশ্যনৰ কাৰণে এতিয়া গৰম বন্ধ খুলিলে তোমালোকে এইখিনি সময়তে নিজৰ টিচাৰৰ লগত কণ্টেক্ট কৰিবা, তেওঁলোকক ফোন কৰি সুধিবা, তেওঁলোকক নিশ্চয়কৈ কৈ দিব। আৰু তোমালোকক যদি কিবা ছাপৰ্ট লাগে দেন
ছাপোৰ্টৰ কাৰণে তোমালোকৰ কাৰণে ভিডিঅ' বনাই থোৱা আছে অলৰেডি বহুতখিনি ভিডিঅ' বনাই থোৱা আছে ভিডিঅ' মই বনাই আছোঁ আৰু মই ভিডিঅ'বিলাক বনাম তোমালোকে এইবিলাক চাই থাকিবা এণ্ড তোমালোকৰ যদি কিবা ডাউট থাকে মোক প্লিজ কমেণ্টত জনাবা থেংক ইউ ছ' মাছ গাইজ আৰু এটা কথা ক'ম যে এইবাৰ মোৰ চেনেলৰ পৰা যিকেইজনে পঢ়িছিল তেওঁলোকে বহুতেই পাছ কৰিছে কিছুমানে ছেকেণ্ড ডিভিজন পাইছে কিছুমানে ফাৰ্ষ্ট ডিভিজনো পাইছে বাট আনফৰ্চুনেটলি দুৰ্ভাগ্যজনকভাৱে কিছুমানে +2 বা 2 নম্বৰৰ কাৰণে বা 3 নম্বৰৰ কাৰণে তেওঁলোকে কিন্তু ফাৰ্ষ্ট ডিভিজনো নাপালে এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে বিকজ গ্ৰেছ মাৰ্ক কিছুমানক দিছে কিছুমানক দিয়া নাই চ' মই আশা কৰিম যে মোৰ চেনেলৰ পৰা যদি তোমালোকে ভালদৰে পঢ়া দেন তোমালোকে নিশ্চয়কৈ উপকৃত হ'বা চ' গাইজ এইখিনি আছিল আজিৰ কাৰণে তোমালোকে এতিয়া ভালদৰে পঢ়িব লাগিব চেপ্টাৰবিলাক ভালদৰে চাই ল'বা সমাজ বিজ্ঞানৰ পেপাৰখন টান আহিব এইবাৰো টান আহিছে মেট্ৰিকতো আহিছিল আৰু কম্পাৰ্টমেণ্টেলতো কম্পাৰেটিভলি টানেই আহিছে চ' তোমালোকে ভালদৰে এইখিনি বস্তু চাবলৈ ট্ৰাই কৰিবা এণ্ড আগৰ বছৰত যিবিলাক কুৱেশ্যন পেপাৰ আহিছিল এইবিলাক তোমালোকে ৰিভাইজ কৰিবা চেনেলত ভিডিঅ'বিলাক বনাই থোৱা আছে কেনেকৈ কৰিব লাগে MCQ আহিলে কেনেকৈ কৰিব লাগে সকলোখিনি কথা মই অলৰেডি বনাই থোৱা আছে অ'কে তো তোমালোকে এইবিলাক চাব পাৰিবা তাৰ পৰা তোমালোকে বহুতখিনি বস্তু শিকিব পাৰিবা থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' যদি তোমালোকৰ কিবা ডাউট আছে দেন প্লিজ মোক কমেণ্টত জনাবলৈ নাপাহৰিবা থেংক ইউ